আপোনালোক সকলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় গুৱাহাটী ৰাতিপুৱালৈ স্বাগতম জনাইছোঁ। আজি অসমৰ কেইটামান জ্বলন্ত সমস্যাক লৈ আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সাংসদ বিপুল বৰাদেৱে এই সংবাদমেল সম্বোধন কৰিব। তেখেতৰ সৈতে আমাৰ কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজুজন ভেগু ডাঙৰীয়া, ৰাজু চাহু ডাঙৰীয়া আৰু যাদৱ চৰকাৰী ডাঙৰীয়া উপস্থিত থাকিব। তেখেতসকলেও আপোনালোকক সম্বোধন কৰিব। মই এতিয়া মাইক্ৰফোনটো বিপুল বৰাদেৱলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল। আজি এই সংবাদমেলত আমাৰ চাৰিগৰাকীয়ে ক'ব পাৰি কৰি আমি বিশেষ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা আমি কংগ্ৰেছ নেতা আছোঁ। আমাৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু, তেওঁ এগৰাকী ভূমিপুত্ৰ, মুছলিম জনগোষ্ঠীৰ এগৰাকী নেতা। যাদৱ চৰগিয়াৰী বৰ্তমানৰ বিধায়ক, তেওঁ এগৰাকী ভূমিপুত্ৰ, বড়ো জনগোষ্ঠীৰ এগৰাকী নেতা। ৰাজু চাহু আমাৰ প্ৰাক্তন বিধায়ক, তেওঁ এগৰাকী আমাৰ থলুৱা জনগোষ্ঠীৰ চাহ জনজাতিৰ এজন প্ৰতিনিধি। আৰু মই নিজেও কোচ ৰাজবংশী এটা পিছপৰা সম্প্ৰদায়ৰ মই নিজেও এজন কংগ্ৰেছ কৰ্মী। আজি আমি আপোনালোকৰ আগত আমি খুব সাংঘাতিক গুৰুত্বপূৰ্ণ কেইটামান বিষয়, অকণমান দীঘল হ'ব, এইটো এটা অসমৰ পৰিস্থিতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ নেতৃত্বত কোনফালে গৈছে, আমি সেই বস্তুটো আপোনালোকক আমি দাঙি ধৰিব খুজিছোঁ। নাম্বাৰ 2, আমি এই চৰকাৰখনক পাতিছিলে, খিলঞ্জীয়া ৰাইজে চৰকাৰ পাতিছিলে 2016 আৰু 2021। ভূমিপুত্ৰসকলে পাতিছিলে, থলুৱাসকলে পাতিছিলে। কিন্তু আজি বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই আজি এই গোটেই থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া এইসকলক ৰাজনৈতিকভাৱে, সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে আজি নিৰ্শেষ কৰিবৰ কাৰণে, মাত্ৰ সন্তুষ্ট কৰিবৰ কাৰণে আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু কৰ্পোৰেট গোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে আজি তেওঁ এই গোটেই আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বিৰুদ্ধে তেওঁ আজি গোটেই কাৰ্য আৰম্ভ কৰিছে। গতিকে আমি সেইকাৰণে আৰম্ভণিৰ পৰা আমি আজি আমাৰ টোটেল 30টা অভিযোগেৰে আমি আজি আপোনালোকৰ আগত আমি সাব্যস্ত কৰিম, তথ্যৰে সাব্যস্ত কৰিম যে কেনেকৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দল আৰু বিজেপি চৰকাৰে অসমত আমাৰ খিলঞ্জীয়াৰ বিৰুদ্ধে তেওঁলোকে খিলঞ্জীয়াক নিৰ্দেশ কৰাৰ কাৰণে কেনেকৈ উঠি পৰি লাগিছে, এই তথ্যখিনি আমি দাঙি ধৰিম। প্ৰথমতে আমি আনিব খুজিছোঁ মাটিৰ ওপৰত যে বিজেপিৰ শ্লোগান হৈছে জাতি মাটি ভেটি। এতিয়া আৰু বিজেপিৰ জাতি মাটি ভেটি হৈ থকা নাই। এতিয়া কি হৈছে, বিজেপিৰ জাতি মাটি ভেটি আদানী, আম্বানী আৰু ৰামদেৱৰ লগত লেটি পেটি হৈছে। এতিয়া জাতি মাটি ভেটি নাই। আজি আছে কি যে বিজেপিৰ জাতি মাটি ভেটি আদানী, আম্বানী আৰু ৰামদেৱৰ লগত লেটি পেটি হৈছে। লেটি পেটিহে হৈছে, ভেটি নাই। এতিয়া আমি আপোনালোকক প্ৰথমতে আনিব খুজিছোঁ গোটেই বিজেপি দল, কি সৰ্বানন্দ সোণোৱালেই কওক, কি হিমন্ত বিশ্বই কওক, এই দুইজনৰ মানে দল হিচাপে কেনেকৈ এওঁলোক আমাৰ থলুৱা বিৰোধী, খিলঞ্জীয়া বিৰোধী, মই তথ্যৰে আনিব খুজিছোঁ যে প্ৰথম 2017 চনত সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ কালত আমচাঙত আমাৰ তিৱা জনগোষ্ঠী, মিচিং জনগোষ্ঠী আৰু বড়ো জনগোষ্ঠী কিছু ভূমিহীন গৰাখহনীয়া লোকে বসবাস কৰি আছিল আমাৰ গুৱাহাটীৰ সন্মুখৰ আমচাঙত। আৰু ইয়াত অমানসিকভাৱে, বৰ্বৰভাৱে ইয়াত ইভেকশ্যন চলালে, এই মানুহখিনিক গৃহহীন কৰিলে। আৰু কৰাতেই নহয়, পাঞ্জাবাৰীত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা কালত পাঞ্জাবাৰীত গুলীচালনাত
দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল। কোন? এগৰাকী ৰীণা দলে, আমাৰ মিচিং সম্প্ৰদায়ৰ ভূমিপুত্ৰ এগৰাকী, আৰু আনগৰাকী মালতী দাস, এগৰাকী থলুৱা মহিলা। নাম্বাৰ 2, 2017 চনত ৰহাত এইমছ পাতিব লাগে বুলি যিটো আন্দোলন হৈছিল, সেই আন্দোলনতো উলিয়াই কাক হত্যা কৰা হ'ল? মিণ্টু দেউৰী নামৰ এগৰাকী আমাৰ তিৱা সম্প্ৰদায়ৰ যুৱকক খিলঞ্জীয়াক উলিয়াই হত্যা কৰা হ'ল। নাম্বাৰ 2। নাম্বাৰ 3, যে তিনিচুকীয়া জিলাৰ ডিব্ৰু-চৈখোৱা যিটো বনাঞ্চল, এই বনাঞ্চলক নেশ্যনেল পাৰ্কলৈ ৰূপান্তৰিত কৰাৰ যিটো আঁচনি সৰ্বানন্দ সোণোৱালৰ দিনত তাত কি কৰা হ'ল যে তাৰ লাইকা আৰু দধিয়া নামৰ দুটুকুৰা ঠাইত আমাৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকল আছিলে। প্ৰায় আপোনাৰ 1500 পৰিয়াল, এই 1500 পৰিয়ালক উচ্ছেদ কৰা হ'ল, আৰু আজিলৈকে তেওঁলোকক বিকল্প সংস্থাপন দিয়া নাই, আৰু তেওঁলোকে অস্থায়ী শিবিৰত দুখ কষ্টৰ মাজেদি সেইসকল লোকে আজিও দিন কটাইছে। বহুতে হয়তো পাহৰি গৈছে। নাম্বাৰ 4, যে ৰামদেৱ যোগগুৰু ৰামদেৱৰ প্ৰথম কণ্ডিশ্যন আছিলে যে তেওঁ যোগ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব, কিন্তু এতিয়া যোগ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা নাই, ইণ্ডাষ্ট্ৰী খুলিছে, পতঞ্জলি ইণ্ডাষ্ট্ৰী। ৰামদেৱক মাটি ক'ত দিলে? মোৰ শোণিতপুৰ জিলাৰ বালিপাৰাত প্ৰায় 1200 বিঘা মাটি চিলিং চাৰ্প্লাছ, চাহ বাগিচাৰ শ্ৰমিকৰ দখলত থকা মাটি, চিলিং চাৰ্প্লাছ মাটি, সেই মাটি ৰামদেৱক দিলে। আৰু তামোলপুৰত বড়ো জনগোষ্ঠীৰ দখলত থকা 600 বিঘা মাটি ৰামদেৱক দিলে। আৰু গোলাঘাট জিলাৰ কলঙাৰী বীজ পামত প্ৰায় 25 একৰ মাটি, প্ৰায় 80 বিঘাৰ ওচৰা-ওচৰি মাটি ৰামদেৱক দিলে পাম অইল খেতি কৰিব। কিন্তু তেওঁ কৈছিল কি যে তেওঁ যোগ প্ৰশিক্ষণ কেন্দ্ৰ কৰিব, কিন্তু তাত ইণ্ডাষ্ট্ৰী কৰিব। এইটো হৈছে এইবিলাক চব আমাৰ থলুৱা মানুহক বঞ্চিত কৰি এইবিলাক মাটি তেওঁলোকক দিছে। এতিয়া আমি নাম্বাৰ 5ত আহোঁ, যে গুৱাহাটীৰ মাজমজিয়াত আপোনালোকে জানে চচল আৰু শিলখা। এই শিলখাটোত যিখিনি মানুহ আছে আমাৰ খিলঞ্জীয়া মানুহ, ইয়াত প্ৰায় 1200 পৰিয়াল আছিলে। এই খিলঞ্জীয়া মানুহবিলাকে মিউনিচিপালিটিত দৰকাপল দিছে, মিউনিচিপালিটিৰ হোল্ডিং নাম্বাৰ আছে তেওঁলোকৰ, কিন্তু তৎসত্বেও এইবিলাক পুৰণি কথা, কিন্তু আমি আপোনালোকক প্ৰমাণ কৰিব খুজিছোঁ যে তেওঁলোকৰ খিলঞ্জীয়া বিৰোধী কাৰ্যবিলাক তেনেকুৱা যে তাত আপুনি চাওক হোল্ডিং নাম্বাৰ আছে, মিউনিচিপালিটি টেক্স দি আছে, তাৰপিছতো কোনো বিকল্প ব্যৱস্থা নকৰাকৈ তাত ৱাটাৰ ৰিজাৰ্ভাৰ বনাব বুলি কৈ 1200 পৰিয়ালক অবৰ্ণনীয়ভাৱে অত্যাচাৰ কৰি তাত উচ্ছেদ কৰিছে, য'ত মহিলাই উলংগ হৈ প্ৰতিবাদ কৰিব লগা হৈছে। আমাৰ খিলঞ্জীয়া মহিলাক উলংগ কৰিছে এই বিজেপি চৰকাৰে তাত। এতিয়া আপুনি আহক আপোনাৰ 6 নম্বৰ। এতিয়া কাৰ্বি আংলং জিলাৰ প্ৰথম আহিলে বোকাজান বিধানসভা সমষ্টি। ইয়াত 23খন গাঁৱৰ 20,000ৰো অধিক কাৰ্বি মানুহ আদিবাসী, তেওঁলোকৰ দখলত থকা 18,000 বিঘা মাটি ছ'লাৰ লাইট প্ৰজেক্টৰ বাবে আদানী গ্ৰুপক ইতিমধ্যে কটাই দিয়া হৈছে। আক্ৰমণ কাৰ ওপৰত? আমাৰ ভূমিপুত্ৰ কাৰ্বি, বেলেগৰ ওপৰত হোৱা নাই। এতিয়া আপুনি আহক 7 নম্বৰ। ঠিক একেদৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰাওহাং, আপোনালোকে জানে, তেওঁ আমাৰ হিমন্ত বিশ্ব ইউথ বুলি ক'লে উঠিব, বহ বুলি ক'লে বহিব। তেওঁ ATM হিচাপে ব্যৱহাৰ হৈ আছে আমাৰ মুখ্যমন্ত্ৰী। এইজনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক গোটেই কাৰ্বি জাতিক, তেওঁ গোটেই কাৰ্বি জাতিৰ স্বাৰ্থ জলাঞ্জলি দি কাৰ্বি মানুহৰ দখলত থকা 1200 বিঘাৰো অধিক মাটি কম্প্ৰেছ বায়'গেছ প্ৰজেক্ট বনাবৰ বাবে ৰিলায়েন্স কোম্পানী এই 25 চনৰ 12 জুন তাৰিখে, বেছি দিন হোৱা নাই, এই 12 জুন তাৰিখে ৰিলায়েন্সৰ লগত চুক্তিবদ্ধ কৰি তেওঁলোকক সেই মাটি গতাই দিছে। এতিয়া আপোনালোকে কওক খিলঞ্জীয়া বিৰোধী হয় নে নহয়?
আমি প্ৰশ্ন কৰিব খুজিছোঁ যে তোমালোকে সবকেতো খিলঞ্জীয়াকে আক্ৰমণ কৰি আছে। এতিয়া আমি আহোঁ খিলঞ্জীয়াক আৰু ক'ত আক্ৰমণ কৰিছে। ঠিক একেদৰে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত নগাঁও জিলাৰ মিকিৰ বামুণী গাঁৱত তাত ১,০০০ কাৰ্বি আৰু আদিবাসী মানুহ আছিলে আৰু সেই ঠাইত প্ৰায় ২৭৭ বিঘা মাটি, সেই মাটি তেওঁলোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰি তাত এজিও চ'লাৰ পাৱাৰ কোম্পানীক সেই মাটি দিলে আৰু তাত চ'লাৰ পাৱাৰ চলি আছে। আপোনালোকে যিসকল গৈছে তাত দেখিছে। কিন্তু সেই মানুহখিনিক, সেই ভূমিপুত্ৰখিনিক, সেই খিলঞ্জীয়াখিনিক কোনো বিকল্প ব্যৱস্থা এই চৰকাৰে বুলডোজাৰ চলাই আছে। খালি ভোট লাগে, খিলঞ্জীয়াৰ ভোট লাগে, থলুৱাৰ ভোট লাগে, তাৰ বাহিৰে এওঁলোকক যেন অকল বিজেপিক পাতিবৰ কাৰণেই এওঁলোকৰ জন্ম হৈছে। ইয়াৰ পিছত আমি আহোঁ নেক্সট আপোনালোকে আহক ৯ নম্বৰত কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰামপুৰ এলেকাত তৰাবিলত প্ৰায় ১৬০ বিঘা আমাৰ খিলঞ্জীয়া মানুহৰ দখলত থকা মাটি লজিষ্টিক পাৰ্কৰ বাবে এটা ব্যক্তিগত কোম্পানী গতাইছে। চব খিলঞ্জীয়াৰ মাটিয়ে দিছে, বেলেগ মাটি নাই দেখা। হিমন্ত বিশ্বই বেলেগ মাটি নাই দেখা। এতিয়া ১০ নম্বৰত চাওক, ছেটেলাইট টাউনশ্বিপৰ বাবে কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদোৱাৰ অঞ্চলত প্ৰায় ৪,৫০০ বিঘা মাটি, সাংঘাতিক ৪,৫০০ বিঘা মাটি ২,১০০ ৰাভা, আদিবাসী, গাৰো, এই জনগোষ্ঠী, এই ভূমিপুত্ৰসকল ৰাভা, আদিবাসী, গাৰো আদি জনজাতীয় পৰিয়ালৰ মাটি তাত তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকৰ পৰা কাঢ়ি এটা ব্যক্তিগত কোম্পানীক এই মাটি গতাই দিবৰ কাৰণে গতাই দিয়া হৈছে। কাগজে কলমে হৈ গৈছে যেতিয়া দিয়া হৈছে। এতিয়া আমি ১১ নম্বৰত ১১ নম্বৰত কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বাঁশবাৰী এলেকাত ৩,৬০০ বিঘা ৩,৬০০ বিঘা বড়ো জনজাতীয় লোকৰ দখলত থকা মাটি থাৰ্মেল পাৱাৰ প্লেণ্টৰ বাবে গৌতম আদানীক অলৰেডি চুক্তিবদ্ধ হৈছে আৰু গৌতম আদানীক গতাই দিয়া হৈছে অন পেপাৰ্ছ। তাত ইলেকশ্যন কৰিবলৈ গৈছিল, কিন্তু বড়ো ৰাইজে যেনেকুৱা ৰুদ্ৰমূৰ্তি ধৰিলে তাত সদ্যহতে ইলেকশ্যন বন্ধ আছে, কিন্তু অন পেপাৰ্ছ এই মাটি আদানীক গতাই দিয়া হৈছে। এতিয়া আপুনি আহক ১২ নম্বৰ ডিমা হাছাও পাহাৰীয়া জনজাতি লোকৰ দখলত থকা ৯,০০০ বিঘা মাটি চিমেণ্ট ফেক্টৰী বনাবৰ কাৰণে অলৰেডি আদানী গ্ৰুপত দিয়া হৈ গৈছে। ক'ত আপোনালোকে চাওক, কোন টুকুৰা মাটি দেখুৱাই দিয়ক যে খিলঞ্জীয়াৰ দখলত থকাৰ বাহিৰে বেলেগ মাটি তেওঁ বিচাৰি নাপায়, তেওঁ জলাশয় মাটি বিচাৰি নাপায়, তেওঁ ৱেষ্টলেণ্ড বিচাৰি নাপায়। আমাৰ খিলঞ্জীয়াৰ দখলত থকা মানুহ এইখিনি মানুহক বেঘৰ কৰি তেওঁ দি আছে। এতিয়া আমি আহোঁ ১২ নম্বৰ গ'ল, এতিয়া ১৩ নম্বৰ ধুবুৰী জিলাৰ চাপৰ এলেকাৰ চিৰাগটা গাঁৱত থাৰ্মেল পাৱাৰ প্লেণ্ট বনাবৰ বাবে ৩,৫০০ বিঘা মাটি আদানী গ্ৰুপক দিলে আৰু তাত যুদ্ধ সদৃশ পৰিৱেশ কৰি ৫০খনৰো অধিক বুলডোজাৰ আৰু জেচিবি লগাই তাত ইভেকশ্যন কৰিলে, মানুহ তাৰ পৰা খেদিলে। তাত মুছলিম মানুহ কিছু আছিল হয়, কিন্তু তাৰ লগতে সৰহ সংখ্যক কোচ ৰাজবংশী মানুহ আৰু অন্যান্য বড়ো মানুহ আৰু ৰাভা আৰু অন্যান্য জনগোষ্ঠী আছে। এতিয়া আমি আহোঁ ১৪ নম্বৰ 55 মেগাৱাট হাইড্ৰ' পাৱাৰ প্ৰজেক্ট বনাব অসম মেঘালয় সীমান্তৰ উটিয়ামৰ তুলসী নদীত ৬৫ মিটাৰ ৱালত এটা বান্ধ ব্যক্তিগত কোম্পানীক বনাবলৈ ইতিমধ্যে চৰকাৰে দিছে। আৰু ইয়াৰ ফলত কি হ'ব আপোনালোকে চান্দুবি জানে, আমাৰ চান্দুবি এখন ঐতিহাসিক পৰ্যটন ঠাই। এই চান্দুবিৰ পাৰ্শ্বৱৰ্তী এলেকাত বাস কৰা ৰাভা, বড়ো, গাৰো আৰু খাচী সম্প্ৰদায়ৰ ২৬খন গাঁৱৰ মানুহক ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব। আৰু ইয়াৰ ফলত এই প্ৰজেক্ট সম্পূৰ্ণ হ'লে দক্ষিণ কামৰূপ অঞ্চলৰ ৪০০খন গাঁৱৰ খেতি মাটি নষ্ট হ'ব। এতিয়া আপুনি চাওক ইমান সাংঘাতিক ষড়যন্ত্ৰ কেৱল খিলঞ্জীয়াৰ ওপৰত কৰি আহিছে। এতিয়া ১৫ নম্বৰত চাওক
আমাৰ আদিবাসী মানুহ চাহ জনজাতি মানুহে বসবাস কৰি থকা এখন গাঁও, তাত প্ৰায় 48 বিঘা মাটি আছে। এই 48 বিঘা মাটি এই মজদুৰ মানুহখিনিক, আদিবাসী মানুহখিনিক বলপূৰ্বক ভয় ভাবুকিৰে তাৰ পৰা খেদি তাত এইটো হায়া জেনিত্ৰ ৰূপক 5-ষ্টাৰ হোটেল বনাবলৈ এই মাটি দি দিয়া হৈছে। এতিয়া 16 নম্বৰত আপোনালোকে চাওক, 16 নম্বৰ অভিযোগ যে গোৱালপাৰা জিলাৰ হাছিৰা বিলত, যিটো আজি যোৱাকালি পৰহি হৈ আছে, কেইদিনমানৰ আগত যোৱাকালিটো বিদ্যাপুৰত গৈছে। ইতিমধ্যে গোৱালপাৰা জিলাৰ হাছিৰা বিলত 1500 বিঘা মাটি, পাইকান বনাঞ্চল এলেকাত 1100 বিঘা মাটি আৰু বিদ্যাপাৰা এলেকাত য'ত কালি ইভেকশ্যন হৈছে 500 বিঘা মাটি কেইবাহাজাৰ দৰিদ্ৰ কৃষক পৰিয়ালক উচ্ছেদ কৰি যুদ্ধ সদৃশ পৰিৱেশেৰে বুলডজাৰ, জেচিবি চলাই মছজিদ ভাঙিছে, মন্দিৰ ভাঙিছে, নামঘৰ ভাঙিছে, স্কুলঘৰ ভাঙিছে, ভাঙি এক চৰকাৰী সন্ত্ৰাসৰ তাত সৃষ্টি কৰিছে। আৰু যোৱাকালি তাত ফায়াৰিং হৈছে আৰু ফায়াৰিঙত এজন নিৰীহ মানুহৰ মৃত্যু হৈছে আৰু কেইবাজনো গুৰুতৰভাৱে আহত হৈছে। এতিয়া আমি আহোঁ যে কেৱল এতিয়া 17 নম্বৰত আহক, মই ইয়াৰ কৰি এই ঘটনা এতিয়া মুখ্যমন্ত্ৰীয়ে এই বিশেষকৈ গোৱালপাৰা জিলা আৰু ধুবুৰী জিলাৰ উচ্ছেদ কোটাক লৈয়ে মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিব খুজিছে। কি বুলি যে তেওঁ কৈছে যে আমিতো বাংলাদেশীকেহে উচ্ছেদ কৰিছোঁ, আমি সন্দেহযুক্ত বাংলাদেশী বুলিও কোৱা নাই, বাংলাদেশী, আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ, আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ। তেওঁ এই বুলি কৈছে যে আমি তেওঁক প্ৰশ্ন কৰিব খোজোঁ, যদি তেওঁলোক বাংলাদেশী হয়, আপুনি উচ্ছেদ কৰাৰ পিছত তেওঁলোকক কিয় তাত থাকিবলৈ দিছে, অসমত কিয় থাকিবলৈ দিছে? আপুনি কিয় ধৰি বান্ধি নি আপুনি সীমান্ত, বাংলাদেশৰ সীমান্তত কিয় এৰি নাহে? বাংলাদেশ চৰকাৰ কিয় গতাই নিলে যদি তেওঁলোক বাংলাদেশীয়ে হয়? আৰু যদি বাংলাদেশে আপুনি 10 বছৰ ক'ত শুই আছিল? আপুনি ক'ত শুই আছিলে 10 বছৰ? ইয়াৰ পিছত আমি আহিছোঁ 17 নম্বৰ। তেওঁ কৈছে, যোৱাকালি তেওঁ কৈছে যে তাত যিটো ফায়াৰিং হ'ল, এই ফায়াৰিং ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াই আহি উচতনি দি গৈছে, উচতনিৰ ফলত ফায়াৰিং হৈছে। তেওঁ বুঢ়া আঙুলি দেখুৱাইছে ৰাহুল গান্ধীক কালি মেডিয়া। আমি হাঁহি উঠিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, বুঢ়া আঙুলি আপোনাৰ অকল নাই, বুঢ়া আঙুলি ৰাহুল গান্ধীৰো আছে, আমাৰো আছে বুঢ়া আঙুলি। কিন্তু আমি আপোনাক বুঢ়া আঙুলি দেখুৱাই, আমি আপোনাক বুঢ়া আঙুলি দেখুৱাবলৈ নাযাওঁ। আমি আইনৰে, আপুনি এনেকুৱাই এজন জনপ্ৰতিনিধি, আপুনি এনেকুৱাই এজন ইমান অহংকাৰী মুখ্যমন্ত্ৰী, যি ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ বিৰোধী দলৰ দলপতি দলক আৰু বিশ্বৰ আটাইতকৈ পুৰণি আৰু লাৰ্জেষ্ট পলিটিকেল পাৰ্টিটোৰ সভাপতি দলক আপুনি বুঢ়া আঙুলি দেখুৱাবৰ আপুনি চেষ্টা কৰিছে। আমাৰ বুঢ়া আঙুলি আছে, কিন্তু আমি আপোনাক বুঢ়া আঙুলি দেখুৱাম, আপুনি ইয়াৰ পৰিণাম পাব। আপুনি কৈছে তেওঁলোকে উচতনি দিছে, উচতনি কোনে দিছে? আপুনি দিছিলে নে তেওঁলোকে দিছে? গুৱাহাটীৰ পৰা মিয়া 6 মাহত মই ফিনিছ কৰি দিম বুলি কোনে কৈছিলে? আপুনি কৈছিলে নে কোনে কৈছিলে? উজনি অসমৰ ল'ৰাবিলাক আহিব লাগে, গুৱাহাটীৰ পৰা মিয়াৰ চব ব্যৱসায় কাঢ়ি ল'ব লাগে, কোনে উচতনি দিছিলে? আপুনি দিছিলে নে আমি দিছিলোঁ? মিয়াৰ ঘৰ ভাঙি দিব লাগে, বাংলাদেশীৰ ঘৰ ভাঙি দিব লাগে, মিয়াৰ ঘৰ ভাঙি দিব লাগে, মন্দিৰ মছজিদ মিয়াৰ ভাঙি দিব লাগে, কোনে উচতনি দিছিলে? আপুনি দিছিলে নে? ৰাহুল গান্ধীয়ে দিছিলে নে মাল্লিকাৰ্জুন খাৰ্গে দিছিলে? আপুনি পাহৰি নাযাব, ইয়াত লিপিবদ্ধ হৈ আছে অসমৰ ৰাইজৰ। যি কি নহওক, এতিয়া আমি আহিছোঁ যে কেৱল তেওঁলোকে যে ইমানেই নহয়, এতিয়া তেওঁলোকে কৈছে যে বাংলাদেশীয়ে মাটি দখল কৰিছে, মিয়াই মাটি দখল কৰিছে। মই তেওঁক দুটাই প্ৰশ্ন কৰোঁ, আপুনি ইয়াৰ উত্তৰ দিয়কচোন। এই যে গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰেভিনিউ চাৰ্কুলৰ 40 বিঘা মাটি আমাৰ যে স্থানীয় ৰাভা মানুহৰ দখলত আছে, এই ৰাভা মানুহে যুগ যুগ কৰি ধৰি তাত খেতি কৰি আছে, সেই মাটি আপোনাৰ বিজেপি দলৰ APDCLৰ অধ্যক্ষ ডাক্তৰ প্ৰকাশ কাশ্যপ আৰু লক্ষীপুৰ পৌৰসভাৰ অধ্যক্ষ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাই এই মাটি দখল কৰিছে নে নাই?
ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা সন্থাই আজি সাংবাদিক মেলযোগে এই কথা অভিযোগ আনিছে। এইটো বাংলাদেশী হ'ল নেকি? এওঁলোক বাংলাদেশী নেকি? আপুনি যে কৈছে বাংলাদেশীয়ে মাটি দখল কৰিছে, কোনে দখল কৰিছে? আপোনাৰ বিজেপি নেতা পালি নেতাই দখল কৰিছে। কাৰ মাটি দখল কৰিছে? আমাৰ ভূমিপুত্ৰৰ মাটি দখল কৰিছে, আমাৰ খিলঞ্জীয়াৰ মাটি দখল কৰিছে। এতিয়া আমি আহোঁ 18 নম্বৰ অভিযোগ। 18 নম্বৰত যে তেওঁ, আচ্ছা 18 নম্বৰটো এইটো আমি ক'লোঁ। এতিয়া এই বস্তুটো আপোনালোকে যদি চায়, আপোনালোকে দেখিব টোটেল সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈকে আদানী, আম্বানী, ৰামদেৱ আৰু অন্যান্য ব্যক্তিগত কোম্পানীৰ এই থলুৱা মাটি উচ্ছেদ কৰি টোটেল কিমান? 55,000 বিঘা। 55,000 বিঘা মাটিৰ ভিতৰত তেওঁ যে কৈছে যে সংখ্যালঘু মাটি, তাত মাত্ৰ 6,000 বিঘা মাটিহে সংখ্যালঘু মানুহ আছে। তাকো সম্পূৰ্ণ এক্সক্লুচিভলি সংখ্যালঘু। সেই সংখ্যালঘুৰ মাজে মাজে আপুনি চাই সংখ্যালঘু মাজে মাজে তাত কোচৰাজবংশী আছে। লোৱাৰ আছামত আপোনালোকে জানে কোচৰাজবংশী আছে, কোচৰাজবংশী আছে, ৰাভা আছে আৰু অন্যান্য বড়ো আছে ঠাই ঠাই আৰু অন্যান্য জনগোষ্ঠী। কিন্তু তেওঁ এটা অপপ্ৰচাৰ চলাই তেওঁ এনেধৰণে তেওঁ এটা গ্ৰহণ সানিব খুজিছে। এতিয়া আমি আহোঁ যে তেওঁ এই যে কৈ আছে বাংলাদেশী মাটি আমি দখল কৰিছোঁ, বাকী বেদখল কৰিছোঁ, বাকী উচ্ছেদ কৰিছোঁ, বাংলাদেশী মাটি উচ্ছেদ কৰিছোঁ। আমি আপোনাক প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি লখিমপুৰত গৈ আপুনি আৰু বাংলাদেশী নাপালে, কোনো মানুহ নাপালে। আহোম সম্প্ৰদায়ৰ খিলঞ্জীয়া গুণগুণ চেতিয়াৰ কঠীয়া তলিখিনি আপুনি বুলডোজাৰ চলাই আপুনি ইভেকশ্যন কৰি বিৰক্ত দেখালে। গুণগুণ চেতিয়া বাংলাদেশী নেকি? মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, গুণগুণ চেতিয়া বাংলাদেশী নেকি? আপুনি আৰু মানুহ বিচাৰি নাপালে। লখিমপুৰত গৈ এজনী ছোৱালীয়ে সংগ্ৰাম কৰা এজনী আহোম সম্প্ৰদায়ৰ ছোৱালী গুণগুণ চেতিয়া, তেওঁৰ কঠীয়া তলিখিনি আপুনি দখল ইমান নিৰ্দয়। তেওঁ গাঁতৰ কান্দি কান্দি কৈছিলে যে মই কঠীয়াখিনি উঠাই দিবলৈ দিয়া, মোক কঠীয়াখিনি উঠাই দিবলৈ দিয়া। চচলা তেওঁলোকে সৰু ল'ৰাটোৱে কৈছিলে পুলিচটো যে মোক 10 মিনিট সময় দিয়ক, বস্তুখিনি উলিয়াই লওক, ঘৰটো নাভাঙিব। ঠিক একেদৰে গুণগুণে কৈছিল কঠীয়াখিনি মোক উঠাই দিবলৈ দিয়া। ইমানো তোমাৰ ল'বলৈ সময় নাই, কিয় খিলঞ্জীয়া শেষ কৰিব লাগে। তাই যে থলুৱা, তাই যে আহোম জনগোষ্ঠী, তাই শেষ কৰিব লাগে। এইটো হৈছে আজি বিজেপি চৰকাৰৰ এডিশ্যন। এতিয়া আমি আহোঁ যে ছেকেণ্ড পাৰ্টটো হৈছে যে তেওঁলোকে অকল মাটি উচ্ছেদ কৰিয়েই তেওঁলোক নাই থকা থলুৱাৰ ওপৰত আক্ৰমণ। অকল মাটি উচ্ছেদ কৰিয়েই নহয়, থলুৱাৰ ওপৰত সামাজিকভাৱে, ৰাজনৈতিকভাৱে আৰু অৰ্থনৈতিকভাৱে আজি বিজেপিয়ে হিমন্ত বিশ্বই আক্ৰমণ কৰিছে। এতিয়া ৰাজনৈতিকভাৱে সামাজিকভাৱে কেনেকৈ আক্ৰমণ কৰিছে মই এটা উদাহৰণ দিছোঁ। সামাজিকভাৱে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পিছপৰা জাতি জনগোষ্ঠীৰ প্ৰতি ইমানেই তেওঁ অন্তৰত ঘৃণা, ইমানেই ঘৃণা আছে যে 2023 চনৰ 26 ডিচেম্বৰ তাৰিখে তেওঁ নিজৰ এক্স হেণ্ডুলক শ্ৰীকৃষ্ণ, ভগৱান শ্ৰীকৃষ্ণৰ উদ্ধৃতি দি তেওঁ কৈছিল, কি কৈছিল? পুত্ৰবিলাক দলি, যাক আমি পুত্ৰ বুলি কওঁ, লোক কাষ্ট পুত্ৰবিলাক জন্ম হৈছে ব্ৰাহ্মণ সম্প্ৰদায় আৰু ক্ষত্ৰিয়সকলৰ সেৱা কৰিব। তেওঁ ৰেকৰ্ড আছে। আৰু যেতিয়া ৰাষ্ট্ৰপতি এইটোৰ ওপৰত প্ৰতিবাদ হ'ল, লগে লগে ৰাতিপুৱা দিয়া পোষ্ট 3 ঘণ্টাৰ পিছত তেওঁ দুখ জাপি দিলে তেওঁৰ ষ্টাফে ভৰিয়ে এইটো দিয়া বুলি দুখ জাপি দি তেওঁ পোষ্টটো ডিলেট কৰিছিল। কিন্তু চাপৰিলে দেশ আপুনি নাযায়, ৰেকৰ্ড ইজ ৰেকৰ্ড লৈ গৈছে ইতিহাসত। তুমি ডিলেটহে কৰিছা, কিন্তু তোমাৰ ওপৰৰ পৰা ওলাইছে সেই কথা। এইটো হৈছে সামাজিকভাৱে
যেনেকুৱাকে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আজি আক্ৰমণ চলিছে। এতিয়া আপুনি চাওক ৰাজনৈতিক আক্ৰমণ, খিলঞ্জীয়া মানুহৰ ওপৰত ৰাজনৈতিক আক্ৰমণ কেনেকৈ চলিছে আপোনালোকে চাওক। নম্বৰ 1, অসমীয়া জাতিৰ আয়ুস ৰেখা অসম চুক্তি, এই অসম চুক্তিক নস্যাৎ কৰি আৰু ভাৰতবৰ্ষৰ সংবিধানক উলংঘা কৰি আইনখন অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত জাপি দিয়া হ'ল, অসমৰ থলুৱাসকলৰ ওপৰত জাপি দিয়া হ'ল। পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা অহা বিদেশীক আমাৰ থলুৱাৰ মাটিত সংস্থাপিত কৰিব। গতিকে আপোনালোকে চাওক এইটো কিমান সাংঘাতিক ৰাজনৈতিক আক্ৰমণ। আৰু কি ৰাজনৈতিক আক্ৰমণ আপোনালোকে চাওক। আন্দোলনত কাক হত্যা কৰিল? বাছি বাছি হত্যা কৰা হ'ল। লাখ লাখ মানুহে আন্দোলন কৰিছে। বাছি বাছি কাক হত্যা কৰিলে? 2জন চাহ জনগোষ্ঠীয় আদিবাসী যুৱক, ছেম ষ্টেফৰ্ড, ঈশ্বৰ নায়ক, এজন থলুৱা যুৱক দীপাঞ্জন দাস, এজন জনজাতীয় যুৱক দ্বিজেন্দ্ৰ পাংগিং আৰু এজন থলুৱা মুছলমান আব্দুল আলী। এইসকলক তুমি গুলিয়াই হত্যা কৰিলা, এইসকলক শ্বহীদ কৰিলা। কাৰ ওপৰত গুলি চলিল? ইয়াতে গুলি চলিল থলুৱাৰ ওপৰত, খিলঞ্জীয়াৰ ওপৰত। এতিয়া আমি আহোঁ দ্বিতীয় ৰাজনৈতিক আক্ৰমণ, যে 2016 চনত বিজেপি চৰকাৰ আহোঁতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল। অসমৰ এজন জনজাতীয় নেতা, সোণোৱাল সম্প্ৰদায়ৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল। কিন্তু তুমি 2021 এই নানান কৌশল কৰি এই জনজাতিজনক তুমি ডিপ্ৰাইভ কৰি, বঞ্চিত কৰি জনজাতি মুখ্যমন্ত্ৰীজনক তুমি পিছফালৰ পৰা বেগাৰ মাৰি তুমি নিজে তাক মুখ্যমন্ত্ৰী হৈ। এইটো থলুৱাৰ ওপৰত ৰাজনৈতিক আক্ৰমণ নহয়। এতিয়া আমি আহোঁ থলুৱাৰ ওপৰত আৰু ৰাজনৈতিক আক্ৰমণ। আজি আপোনালোকে চাওক যে আজি আমাৰ একমাত্ৰ আহোম জনগোষ্ঠী গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, আজি আহোম জনগোষ্ঠীৰ নেতা, যুৱ নেতা ওলাই আহিছে। কেৱল আহোম হোৱাৰ বাবে, কেৱল থলুৱা হোৱাৰ বাবেই আজি তুমি তেওঁলোকক ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ দিয়া নাই। আজি তুমি তেওঁলোকক ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ দিয়া নাই। বিভিন্ন প্ৰতিবন্ধক সৃষ্টি কৰিছা, বিভিন্ন ষড়যন্ত্ৰ কৰি মিছা অভিযোগেৰে তুমি তেওঁলোকক ৰাজনৈতিকভাৱে তুমি বাধাৰ সৃষ্টি কৰি আছা। এইটো খিলঞ্জীয়া বিৰোধী নহয়। তোমাৰ DNA যিটো থাকিব লাগিব, তেতিয়াহে তুমি এইটো কৰিব পাৰিবা। কিন্তু তুমি যিমান ষড়যন্ত্ৰ কৰিলেও এই খিলঞ্জীয়াই, এই থলুৱাই কিন্তু তোমাৰ শাসনৰ জবনিকা এওঁলোকেই কিন্তু পায়। এতিয়া আমি আৰু এটা উদাহৰণ, যে আজি বড়ো জাতিৰ এগৰাকী নেতা হাগ্ৰামা মহিলাৰী তুমি আজি তোমাৰ ওচৰত চাৰেণ্ডাৰ নকৰাৰ কাৰণে, বড়ো জাতিৰ স্বাভিমান তেওঁ আজি কম্প্ৰমাইজ নকৰাৰ কাৰণে আজি তুমি হাগ্ৰামা মহিলাৰী তুমি এলাগি কৰি ৰাখিছা। আজি তেওঁক প্ৰতিবন্ধক দিছা। কাৰ্বি আংলঙত কাৰ্বি জাতিৰ স্বাভিমান প্ৰতীক জয়মতী কাথাৰ আজি তুমি তোমাৰ ওচৰত আঁঠু ওলোৱাৰ কাৰণে আজি তুমি তুমি কাৰ্বি আংলঙত বিভিন্ন ধৰণৰ গোচৰ দি তুমি আজি তেওঁক ৰাজনৈতিকভাৱে তুমি আজি তেওঁক আধাৰ সৃষ্টি কৰি ৰাখিছা। এইটো তোমাৰ খিলঞ্জীয়া বিৰোধী নহয়। এইটো তুমি কাৰ ওপৰত তুমি ইমান আক্ৰমণ কৰি আছা? তুমিতো এতিয়ালৈকে যিমান আক্ৰমণ কৰিছা অকল থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰতে কৰিছা। এতিয়া আমি আৰু অৰ্থনৈতিক আক্ৰমণ, খিলঞ্জীয়াৰ ওপৰত কেনেকৈ অৰ্থনৈতিক আক্ৰমণ কৰিছে আপোনালোকে চাওক। 2016 চনৰ পৰা 2025 এইটোৱে লাষ্ট, আৰু মই আপোনালোকক চব দি দিম। 2016 পৰা 2025 চনলৈ যিমানবিলাক ৰাজ্যিক বাজেট হৈছে, প্ৰতি বছৰে এই বাজেটত 10 পৰা 10% বাজেটৰ বৃদ্ধি কাৰ কৰ্তন হৈছে? জনজাতিৰ কৰ্তন হৈছে, অনুসূচিত জাতিৰ কৰ্তন হৈছে আৰু OBCৰ বাজেট কৰ্তন হৈছে। হোৱাট ডাজ ইট মিন? তোমাৰ পকেটৰ পইচা নাযায় নহয়, ৰাজকোষৰ পইচা যাব, অসমৰ পইচা যাব। তুমি জনজাতি মানুহে 2 পইচা
পইচা বেছিকে পোৱাটো, অনুসূচিত জাতিৰ মানুহে OBC মানুহে 2 পইচা বেছিকে উন্নয়নৰ বাবে পোৱাটো তুমি সহ্য কৰিব নোৱাৰা, তুমি জনজাতি বিৰোধী নহয় কি? কেৱল ইমানেই নহয়, 2016 পৰা 2025 আমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু OBCৰ ছাত্ৰ ছাত্ৰীসকল তুমি ক'ত ধৰিছা? তুমি এই থলুৱা ছাত্ৰ ছাত্ৰীবিলাককো ধৰিছা, তেওঁলোকে যিটো স্কলাৰশ্বিপ পাই আহিছে, এই স্কলাৰশ্বিপ তুমি বন্ধ কৰি ৰাখিছা। এই স্কলাৰশ্বিপৰ পৰা তুমি তেওঁলোকক বঞ্চিত কৰিছা, এই থলুৱা জনজাতি ছাত্ৰ ছাত্ৰীসকলক। তুমি তেতিয়াহ'লে তুমি আজি এই বৈষম্য, এই বিভাজন তুমি কিহৰ কাৰণে কৰিছা, কাৰ কাৰণে কৰিছা? ইয়াৰ পিছত আপোনালোকে চাওক যে 6 মাহৰ কেন্দ্ৰ বিজেপি চৰকাৰ 2014 চনত বিজেপি চৰকাৰে 14 চনত ঘোষণা কৰিছিল আমি 6 মাহৰ ভিতৰত কেন্দ্ৰত শাসনত আহিলে 6 মাহৰ ভিতৰত আমি 6 জনগোষ্ঠীক জনজাতি কৰিম। বৰাক, মটক, টাই, আহোম, চুতীয়া, কোচ ৰাজবংশী, চাহ জনজাতি আপোনালোকে জানে এইটো এটা জ্বলন্ত সমস্যা। কিন্তু আজি 6 মাহ গ'ল, আজি 12 বছৰ হৈ গ'ল, আজিলৈকে তোমাৰ 6 মাহটো হোৱা নাই, তেওঁলোকক কোনো জনজাতিকৰণ নাই কৰা আপোনালোকে বিজেপি। এইটোৱেই তোমালোকৰ থলুৱাৰ প্ৰতি প্ৰীতি, এইটোৱেই তোমালোকৰ কিয় নাই কৰা? তোমালোক থলুৱা বিৰোধী নহয় কি? তোমালোক জনগোষ্ঠীয় বিৰোধী নহয় কি? তোমালোক খিলঞ্জীয়া বিৰোধী নহয় কি? ইয়াৰ পিছত আপোনালোকে আহক যে আমাৰ যিটো গভৰ্ণমেণ্টৰ বাজেট, যিটো জেনেৰেল বাজেট চবৰে কাৰণে, তাৰ উপৰি আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই 33খন ডেভেলপমেণ্ট কাউন্সিল কৰিছে। মই ইয়াত লিষ্ট কৰিছোঁ 33খন ডেভেলপমেণ্ট কাউন্সিল, বৰাম ডেভেলপমেণ্ট কাউন্সিল, মটক ডেভেলপমেণ্ট কাউন্সিল, আপোনাৰ চুতীয়া ডেভেলপমেণ্ট কাউন্সিল, গুৰ্খা উন্নয়ন পৰিষদ, নাগযোগী উন্নয়ন পৰিষদ, এনেকুৱা বেংগলীসকলৰ কাৰণে, কলিতাসকলৰ কাৰণে, অসমৰ সকলো জনগোষ্ঠীৰ কাৰণে 33খন উন্নয়ন পৰিষদ গঠন কৰিছে। তুমি ইমানেই থলুৱা বিৰোধী যে আজি এই 33খন উন্নয়ন পৰিষদত তুমি পইচা বন্ধ কৰি ৰাখিছা। তুমি অকল অৰুণোদয়ত পইচা দিছা, এই জনগোষ্ঠীবিলাকৰ উন্নয়ন হ'ব নালাগে। এই জনগোষ্ঠীবিলাকৰ পইচা বন্ধ কৰি থোৱা মানে কি বুজায়? তুমি এওঁলোকে 2 পইচা পোৱা এওঁলোকৰ উন্নয়ন হোৱাটো তুমি বিচৰা নাই। আৰু তুমি তেতিয়াহ'লে জনজাতি বিৰোধী নহয়, তুমি খিলঞ্জীয়া বিৰোধী নহয়, তুমি ঠিক একেদৰে আমাৰ কিবা কোনো ডেভেলপমেণ্ট কি ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিল আছে, 6 শিডিউল আৰু নন 6 শিডিউল, বিটিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, ৰাভা অট'নমাছ কাউন্সিল, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আৰু ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল। এই অট'নমাছ কাউন্সিলখিনি ভূমিপুত্ৰৰ কাউন্সিল, ইয়াতে তুমি পইচা দিছে, পাবলগীয়া বাজেটৰ পইচা দিয়া নাই, তুমি নিৰ্ধাৰিত বাজেটৰ পইচা মুকলি কৰি দিয়া, অলপ দি তুমি তেওঁলোকক মুখখন বন্ধ কৰি ৰাখিব লাগিছে। তাৰলৈকে তুমি ডেভেলপমেণ্ট বিচৰা, ডেভেলপমেণ্ট তুমি কাৰ বিচৰা? অকল আদানীৰ বিচৰা, তুমি আম্বানীৰ বিচৰা, তুমি ৰামদেৱৰ বিচৰা ডেভেলপমেণ্ট। তুমি অসমৰ যিসকলে তোমাক প্ৰতিষ্ঠা কৰিব, যি জনগোষ্ঠীয়ে, যি ভূমিপুত্ৰই, যি খিলঞ্জীয়া বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিলে, সেই খিলঞ্জীয়াক আজি তুমি শেষ কৰিব। শাস্ত্ৰত এটা কথা আছে, সৃষ্টিকৰ্তাই ধ্বংস, যোনে সৃষ্টি কৰে তেওঁৱেই ধ্বংস কৰে। গতিকে আজি বিজেপিক শাসনত বহুৱাইছিল এই জনগোষ্ঠীসকলে, এই খিলঞ্জীয়াসকলে, এই ভূমিপুত্ৰসকলে, আৰু এইসকলেই 2024 বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়ে। আজি সেইকাৰণে আমি আপোনালোকৰ মাধ্যমেৰে অসমৰ সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ যে সময় থাকোঁতেই এই এনেকুৱা যে খিলঞ্জীয়া বিৰোধী, থলুৱা বিৰোধী এটা দলৰ শাসনৰ পৰা, এজন মুখ্যমন্ত্ৰীৰ শাসনৰ পৰা
সকলো একত্ৰিত হৈ আমি কি কৰিব লাগে আমি উদ্ধাৰ আৰু সেইকাৰণে আমাৰ কোৱা হৈছে এইবাৰ যুঁজ এখন হ'ব জাতি জনগোষ্ঠীৰ শত্ৰুক ৰাইজে বজাব এইবাৰ যুঁজ এখন হ'ব আৰু জাতি জনগোষ্ঠীৰ শত্ৰুক ৰাইজে বজা দিব আৰু আমি সকলো ৰাইজক এই যুঁজৰ অংশীদাৰ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আজি এইখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু এতিয়া অতি চমুকৈ আমাৰ এই তিনিগৰাকী নেতাই জাষ্ট এক লাইন মেছেজ আপোনালোকৰ তেওঁলোকে সুকীয়াকৈ হ'ব পিছত সুকীয়া প্ৰেছ কনফাৰেঞ্চ কৰিব কিন্তু প্ৰথমতে মই আমাৰ ৰাজীৱ লোচন পেগুক মই মাইক্ৰফোনটো দিছোঁ নমস্কাৰ আপোনালোকে জানে যে মিচিং জনগোষ্ঠী তেওঁলোকৰ বাসস্থান নদীৰ কিনাৰত তেওঁলোকে নদীৰ কিনাৰতে বাস কৰে গতিকে নদীপৰীয়া ৰাইজ হিচাপে বহুত দিন ধৰি তেওঁলোকক মাটিৰ পট্টা দিয়া মাটিৰ পট্টা দিয়াহেঁতেন হয়তো আজি তিনিচুকীয়াৰ লাইকা দধিয়াৰ মানুহখিনি উচ্ছেদিত নকৰে কাৰণ এইখিনি ভূমিপুত্ৰই সেই যুগৰ পৰা বহুত দিনৰ পৰা নদীৰ কিনাৰতে বাস কৰি আছে গতিকে দদিয়া লাইকা য'ত মিচিং মানুহখিনি বাস কৰি আছে সেইখিনি তেখেতলোকক তাৰ পৰা উচ্ছেদ কৰি কিন্তু পুনৰ সংস্থাপন নকৰিব এতিয়া আপোনালোকে যদি চায় বা আমচামত যদি চায় এই মানুহখিনি গৰাখহনীয়াত বিধ্বস্ত মানুহখিনি ইয়ালৈ আহিছিল আৰু তেওঁলোকে এটুকুৰা ঠাই নিজে থাকিবৰ কাৰণে এটুকুৰা ঠাই মাত্ৰ তেওঁলোকে লৈছিল আৰু আপোনালোকে চচলতো একেই কথা চচলত কিন্তু হোটেল জিঞ্জাৰ এতিয়াও থিয় হৈ আছে কিন্তু আমাৰ ভূমিপুত্ৰসকল থলুৱা মানুহখিনি উচ্ছেদিত হ'ল কিন্তু এই জিঞ্জাৰ হোটেলখন এতিয়াও থিয় হৈ আছে ঠিক তেনেকৈ মাজুলীত এতিয়া বাইলচৰৰ নামত বৈষ্ণৱীৰ পৰিবাৰে তাতে 150 বিঘা মাটি য'ত বনৰীয়া হাতীৰ বিচৰণ ভূমি আছে বনৰীয়া মহৰ বিচৰণ ভূমি আছে আৰু তাৰ স্থানীয় মিচিং মানুহখিনিয়ে গেজিং হিচাপে ব্যৱহাৰ কৰিছে সেই মাটি এতিয়া 150 বিঘা মাটি দখল কৰি তাত এটা বাইলচৰৰ নামত সেই মাটি দখল কৰিবলৈ আৰম্ভ কৰিছে গতিকে এনেধৰণে গোটেই জনগোষ্ঠীৰ ওপৰত জনজাতিৰ ওপৰত তেখেতৰ আছে তেখেতে ক'লে যে স্কলাৰশ্বিপ আজি বহুদিন বন্ধ কৰি ৰাখিছে আমাৰ ল'ৰা ছোৱালীসকলে যিটো স্কলাৰশ্বিপ পাইছিল সেইটো বন্ধ কৰি ৰাখিছে আৰু আমাৰ মিচিং জনগোষ্ঠীৰ এটা ৰাজনৈতিক দল গণশক্তিয়ে 6 শিডিউলৰ কাৰণে লাগি আছে আৰু 6 শিডিউলৰ কাৰণে লাগি থকা এই সংগ্ৰামৰ নেতৃত্ব দিছে ডক্টৰ ৰমেশ পেগু আজি ভুৱন পেগু আজি ডক্টৰ ৰমেশ পেগু ভুৱন পেগুক সেই আন্দোলন দুৰ্বল কৰিবৰ কাৰণে সেই আন্দোলন 6 শিডিউলৰ যিটো আন্দোলন সেইটো দুৰ্বল কৰিবৰ কাৰণে বিজেপিলৈ লৈ গৈছে ৰাজনৈতিকভাৱে এই মিচিংসকলক শেষ কৰিবৰ কাৰণে ই এটা ষড়যন্ত্ৰ পিছত বিস্তৃতভাৱে এতিয়া মই আমাৰ আন এগৰাকী ভূমিপুত্ৰ যাদৱ চৰকাৰী বিধায়ক তেখেতক ধন্যবাদ জনগোষ্ঠীয় অসমৰ মানুহখিনিক বিজেপি দলে বিজেপি চৰকাৰে বিভিন্ন চল আৰু চাতুৰিৰে গৃহবন্দী কৰি থোৱা হৈছে আমি সকলো জানো যে বড়ো জনগোষ্ঠীৰ উত্তৰ পাৰে বিটিচিৰ পৰা বিটিআৰ যোৱা 2020 চনত একৰ্ড হ'ল সেই একৰ্ড চলে বলে কৌশলে বড়োসকলৰ অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে উত্তৰণৰ কাৰণে সেই অঞ্চলৰ বড়ো জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীয় বা বিটিআৰ ভাষী ৰাইজ যাতে তেওঁলোকে যাতে নিজৰ ভৰি নিজে থিয় হ'ব পাৰে তাৰ কাৰণে বিটিআৰ চুক্তি হৈছিল কিন্তু এই চুক্তি আজি 5 বছৰ হ'ল বৰ্তমানলৈকে ইমপ্লিমেণ্ট হ'ল ঠিক তেনেকৈ আপোনালোকে চাব যে মই আমাৰ যিটো স্থানীয়
ৰাভা আসাম কাউন্সিল, এই ৰাভা আসাম কাউন্সিলৰ লগতে অসমত কেইবাখনত তেনেকুৱা কাউন্সিল আছে, মিচিং আছে, আমাৰ সোণোৱাল কছাৰী আছে কাউন্সিল আছে। এই কাউন্সিলবিলাকৰ জনগোষ্ঠীয় মানুহখিনি সুদীৰ্ঘ বছৰৰ পৰা তেওঁলোকে 6 শিডিউলৰ পক্ষে, 6 শিডিউল তেওঁলোকে সাংবিধানিক যাতে মৰ্যাদা পায় তাৰ কাৰণে আন্দোলন কৰি আছে। আৰু যোৱা 9 বছৰে বিজেপিৰ শাসনত তেওঁলোকে অকল 6 শিডিউলৰ নামত অকল দিল্লীত প্ৰস্তাৱ দিয়ে তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সামৰি লয়। কিন্তু জনজাতীয় এই বড়ো মানুহখিনি, এই ৰাভা মানুহখিনি, এই মিচিং মানুহখিনি, এই তিৱা মানুহখিনি তেওঁলোকৰ এটা আশা আছিল যে এই অঞ্চলৰ কাউন্সিল এলেকাটো প্ৰটেক্টেড হওক, কিন্তু আজিলৈকে নহ'ল। মই ইয়াকে ক'ব বিচাৰোঁ যে বৰ্তমান জাতি মাটি আৰু ভিত্তিত যিটো বিজেপি চৰকাৰে যিটো উচ্ছেদ অভিযান কৰিছে, তেওঁলোকে এই উচ্ছেদ উত্তেজনাৰ সভাৰ ফলকৈ এই বিশেষ আমাৰ অট'নমাছ অঞ্চলবিলাকৰ, জনগোষ্ঠীয় অঞ্চলবিলাকত, ট্ৰাইবেল ৰেল এণ্ড গোবিলাকত তেওঁলোকে সংৰক্ষণ কৰক আৰু যিখিনি প্ৰটেক্টেড যেনেকুৱা এৰিয়া আছে সেই এৰিয়াবিলাকক তেওঁলোকে সাংবিধানিক মৰ্যাদা দিয়ক। গতিকে মই ভাবোঁ বিজেপিৰ চলে বলে কুফলে জনগোষ্ঠীয় নেতাবিলাকক যেনেকৈ তেওঁলোকে গৃহবন্দী কৰি ৰাখিছে, অনাগত দিনত তেওঁলোকে লাহে লাহে বুজি পাইছে আৰু সেই হিচাপে আমাৰ যিখিনি জনগোষ্ঠীয় মানুহ আছে, ৰাইজ আছে, এইখিনি মানুহ কিন্তু অনাগত দিনত বিজেপিৰ বিৰুদ্ধে কিন্তু থিয় দিব। ধন্যবাদ। এতিয়া আমি ৰাজু চাহুক দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। আমাৰ সকলোৰে জ্যেষ্ঠ ৰিপুল বৰা ডাঙৰীয়া আৰু মোৰ সতীৰ্থসকল আৰু সাংবাদিক বন্ধুসকল, চাহ জনগোষ্ঠী, আদিবাসী জনগোষ্ঠী এক অসমৰ বৃহৎ জনগোষ্ঠী। এতিয়া আমাৰ বৰা ডাঙৰীয়াই বিস্তৃতভাৱে গোটেই অসমৰ জাতি জনগোষ্ঠী সামৰি বক্তব্য ৰাখিলে। গতিকে আমি সুকীয়াকৈ অহা সময়বিলাকত বিস্তৃত বহুত সমস্যা আছে। এই সমস্যাবিলাক নিশ্চয় অলপ কম সময়ৰ ভিতৰত আমি কৈ শেষ কৰিব নোৱাৰিম। গতিকে তেখেতসকলে যিদৰে অসমত বসবাস কৰা কাৰ্বি, বড়ো, তিৱাকে, মিৰি, মিচিঙকে আদি কৰি যিবিলাক খিলঞ্জীয়া, যিবিলাক ভূমিপুত্ৰ, সেই ভূমিপুত্ৰৰ ওপৰত যিদৰে ত্ৰাস সন্ত্ৰাস চলাইছে, তেওঁলোকে জাতি মাটি ভেটিৰ কথা কয়। কিন্তু মই লাইনা কঠীয়া অঞ্চলত প্ৰায় 15 বছৰ বিধায়ক হিচাপে আছিলোঁ। তাত অসমৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ প্ৰিয় পঞ্চায়ত, এই যে লাইকা দধিয়া যি অঞ্চল গৃহ পঞ্চায়ত, সেই সময়ত তেওঁলোকে দাবী জনাইছিল যে আমাক মাটিবিলাক লাগে, আমাক ক'ৰবাত এটুকুৰা মাটি দিয়ক আপোনালোকে, মাটি দিয়াৰ পিছত তেওঁলোকে তাৰ পৰা আহিব। কিন্তু কংগ্ৰেছৰ দিনত আমি কৈছিলোঁ তেখেতসকলক যে আপোনালোকক মাটি দিম, আপোনালোকে বলক, কিন্তু এই সময়ত তেখেতসকলে তাৰ পৰা ওলাই নাহে। তো এই দিনতে তেখেতে ওলাই আহিছে। গতিকে আমি আৰু দীঘলীয়া কৰিব খোজা নাই। গতিকে এনেধৰণৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক তেখেতসকলে মানে কোনো ধৰণৰ সহায় তেখেতসকলে কৰা নাই। আৰু চাহ জনগোষ্ঠী, চাহ বাগিচাবিলাক যে আজি ধ্বংস হৈ গৈছে একমাত্ৰ বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিৰ বাবে। আৰু মই এটা কথা কৈছোঁ, পৰৱৰ্তী সময়বিলাকত দীঘলীয়াকৈ কওঁ, যদি অনাগত সময়বিলাকত চাহ বাগিচা থাকিবলৈ আছে, যদি বিজেপি থাকে, তেতিয়াহ'লে কিন্তু অসমত চাহ বাগিচা নাথাকিব। এখনো চাহ বাগিচা নাথাকিব, কাৰণ বিজেপি চৰকাৰৰ চকু কেৱল আৰু কেৱল মাত্ৰ মাটিৰ ওপৰত, কেৱল মাটিৰ ওপৰত। বিস্তৃতভাৱে অনাগত সময়বিলাকত আমি নিশ্চয় ব্যাখ্যা কৰিম। এই দুএষাৰ কথা কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকল সকলোকে ধন্যবাদ জনালোঁ আৰু অনুগ্ৰহ কৰি আপোনালোকে চাহ খাই যাব, চাহ নহয় ঠাণ্ডা খাই যাব। ধন্যবাদ।